মানকাছৰ সীমান্তৰে বাংলাদেশলৈ শিল সিন্ডিকেট বাহিনীয়ে পাৰ কৰে অভাৰলোডেড ট্ৰাক মানকাছৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে এতিয়া নিতৌ বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে ট্ৰাকে ট্ৰাকে শিল এই শিল সৰবৰাহৰ নামত মানকাছৰ এক্সপোৰ্ট ইম্পোৰ্ট এছ'চিয়েশ্যনে আৰম্ভ কৰিছে বৃহৎ সিন্ডিকেট এই সিন্ডিকেটৰ নেতৃত্ব লৈছে এইজন এছ'চিয়েশ্যনৰ সম্পাদক নাজিম আহমেদে নাজিম আহমেদৰ সহযোগী হ'ল এই দুজন ৰাজীৱ ইছলাম আৰু নান্টু এই আটাইকেইজনৰ নেপথ্যত আছে অগপ নেতা জাভেদ ইছলাম অভিযোগ মতে প্ৰতিখন অভাৰলোডেড শিলভৰ্তি ট্ৰাকৰ পৰা সিন্ডিকেট চক্ৰই সংগ্ৰহ কৰে ৫,২০০ টকাকৈ ঠিক একেদৰে পাৰ্মিটৰ নামত সংগ্ৰহ কৰে ৭,৫০০ টকা আৰু নথিপত্ৰবিহীন শিল কঢ়িওৱা ট্ৰাকৰ পৰা সংগ্ৰহ কৰে ৩,১০০ টকা সিন্ডিকেট বাহিনীৰ এই কাণ্ডৰ সকলো তথ্য এইজন জিলা ডিএফঅ হিৰণ্য পাঠক আৰু এইগৰাকী জিলা পৰিবহণ বিষয়া পৱন ঠাকুৰীয়াই গ্ৰহণ কৰিছে মৌনতা এই দুজন বিষয়াৰ মৌনতাত ৰহস্যৰ গোন্ধ পাই এইজন আপৰ নেতা মোস্তাক মহম্মদ হাছানে দক্ষিণ শালমৰা মানকাছৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাক এইখন লিখিত অভিযোগ দাখিল কৰিছিল কিন্তু ৰহস্যজনক বিষয়টো হ'ল এই যে সিন্ডিকেটৰ বিৰুদ্ধে লিখিতভাৱে অভিযোগ দিয়াৰ পিছতো জিলা আয়ুক্তগৰাকীয়ে লোৱা নাই কোনো ব্যৱস্থা এই সিন্ডিকেট চক্ৰ নাজিম বাহিনী যেটো এক্সপোর্ট ইম্পোর্ট এসোসিয়েশন মানকাছৰত আৰু কিছুমান মানুহ আছে তেওঁৰ লগত জড়িত এই মানুহবোৰে এটা গ্ৰুপ বনাইছে এক্সপোর্ট ইম্পোর্ট এসোসিয়েশন নাম দি এই এসোসিয়েশনৰ নামত যেটো সিন্ডিকেট কৰি আছে এটোকে সিন্ডিকেট কয় কাৰণ এক্সপোর্ট ইম্পোর্ট এসোসিয়েশনৰ থ্ৰু দিয়ে যে যাব লাগিব কৰবাত লিখা আছে নেকি সবে লৈ যাব আপনি পার্সোনালি মই মোৰ গাড়ী কেইটা লৈ যাব পাৰো বাংলাদেশত এক্সপোর্ট ইম্পোর্ট কৰিব পাৰো কিন্তু আপনি এক্সপোর্ট ইম্পোর্ট কৰিব নোৱাৰে সিন্ডিকেট বাহিনীক ৫,০০০ টকা দিব লাগিব বাহিৰৰ মানুহ হলে ১০,০০০ টকা দিব লাগিব দি তাৰ নাম লগাব লাগিব তাৰপিছত আপোনাৰ গাড়ী লাইনত খাৰা থাকিব আগতে নাজিম হুছেইনৰ গাড়ী যাব তাৰপিছত ৰাজীৱ ইছলামৰ গাড়ী যাব তাৰপিছত জাভেদ ইছলামৰ গাড়ী যাব তাৰপিছত নান্টুৰ গাড়ী যাব তাৰপিছত বাছিতৰ গাড়ী যাব তাৰপিছতহে বেলেগৰ গাড়ী টাইম পালে যাব নহলে নাই এইটো সিন্ডিকেট নহয় কি হয় আৰু এই সিন্ডিকেটত জড়িত প্ৰত্যেকটো মানুহক প্ৰশাসনে ডাইৰেক্ট হেল্প কৰি আছে এতিয়া কথা ৰাজ্য চৰকাৰক কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি এইটো বাহিনীয়ে মুকলিকৈ সিন্ডিকেট চলোৱাৰ পিছতো কিয় এই সকলৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা অভিযোগ উঠিছে ৰাজনৈতিক পৃষ্ঠপোষকতাতে চলি আছে এই সিন্ডিকেট কিয়নো বিষয়টো ৰহস্যজনকভাৱে মৌন হৈ আছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু স্থানীয় বিধায়ক আমিনুল ইছলাম আনহাতে এই শিল সিন্ডিকেটৰ মূল কাণ্ডাৰী নাজিম হুছেইনৰ এটা কল ৰেকৰ্ডিঙত স্পষ্ট হৈ পৰিছে মানকাছৰত কি হাৰত চলি আছে সিন্ডিকেট আমি পৰৱৰ্তী প্ৰতিবেদনত দেখুৱাম আৰু শুনাম মেঘালয়ৰ ধানুৱা ৱেট ব্ৰিজত ওজন নকৰাকৈ নথি সংগ্ৰহৰ বাবে দিব লাগে কাক কিমান টকা ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ